এতিয়া প্ৰথম কথাটো হ'ল যে যদিহে আপোনাৰ কোম্পানীয়ে যদি আমাক এনেকুৱাকৈ মিছলিড কৰে, এমপ্লয়ীৰ লগত যদি এনেকুৱাকৈ মানে হেৰি কৰে, কথাৰে মিছলিড কৰে, আৰু গভৰ্ণমেণ্ট অফিচত যদি ডকুমেণ্ট হেৰায়, তেতিয়াহ'লে আমাৰ নিচিনা এমপ্লয়ী কেতিয়াও ন্যায় নাপায়। ইমান ধুনীয়া কৰিলেই নহ'ব, বাহিৰে ৰং চমীয়া আৰু ভিতৰত এখন বেলেগ দুনীয়া, তেনেকৈ এটা অফিচ নচলিব। যে এই 13জন ল'ৰাৰ এজনটো ইতিমধ্যে আমাৰ মাজৰ পৰা হেৰাই গৈছে। এইকেইজনক ন্যায় প্ৰদান কৰিব লাগে আৰু আমাৰ যি বিশৃংখল পৰিৱেশ, আমাৰ যিটো শ্ৰম আয়ুক্ত অফিচৰ, তেওঁলোকক তদন্ত আমললৈ আনিব লাগে। আৰু যিসকলে এনেধৰণৰ কাম বন কৰি আছে, এইটো কেৱল আমাৰ লগতে নহয়, বহুতৰ লগতে হৈ আছে চাগে, অনুমান কৰিছোঁ। গতিকে সেইবিলাকৰ তদন্ত তেওঁলোক শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰিব লাগে। নমস্কাৰ সকলোকে। আজি আমাৰ দিছপুৰ প্ৰেছ ক্লাবত আমাৰ আমন্ত্ৰণমৰ্মে আহি উপস্থিত হোৱা সকলো সংবাদকৰ্মী, সাংবাদিকসকললৈ আমি আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। আচলতে আমি বৰ দুখেৰে আজি আপোনালোকৰ ওচৰত এই প্ৰেছ মিটটো দিব লগা হৈছে। আপোনালোকে হয়তো জানেই যে অসমীয়াসকলক চেপি খোৱা বহিৰাগত বণিকৰ এটা অতি পুৰণি চৰিত্ৰ আছে আৰু তাৰেই বলি হয়তো আমি হৈছিলোঁ বুলি আমি ধৰি লৈছোঁ। অসমীয়া গোলাম বনাই ৰাখিবৰ কাৰণে, অসমীয়া সদায় খটুৱাই ৰাখিবৰ কাৰণে তেওঁলোকে সদায় প্ৰচেষ্টা কৰি আছে। আৰু আমি গোলাম নহয়, আমি কাম কৰি খোৱা মানুহ, আমি আঁঠুকাঢ়ি থকা মানুহ নহয়। সেই যি মনোভাৱ, সেই মনোভাৱৰ কাৰণে হয়তো আমাৰ কাল হ'ল বুলি আমি অনুভৱ কৰিছোঁ। আচলতে আমি প্ৰায় 14জন ছাৰ্ভিচ ইঞ্জিনিয়াৰ মিডকো ইণ্ডিয়া লিমিটেড বুলি এটা কোম্পানীত আমি কৰ্মৰত হৈ আছিলোঁ বিগত বহু বছৰ ধৰি। আৰু মিডকো প্ৰাইভেট ইণ্ডিয়া লিমিটেড হৈছে যিবিলাক অইল কোম্পানী আছে, পেট্ৰল পাম্প আছে, সেই পেট্ৰল পাম্পবিলাকৰ ডিছপেঞ্চিং ইউনিট তেওঁলোকে মেনুফেকচাৰ কৰে আৰু তাৰ মেইনটেনেঞ্চ কৰে, আৰু আমি মেইনটেনেঞ্চৰ দায়িত্বত আমি কাম কৰিছিলোঁ। আৰু এটা দিন আহিল যে সেই মিডকো কোম্পানীটো বিক্ৰী হ'বলৈ ধৰিলে। পৃথিৱীৰ ভিতৰতে 4ৰ্থ নম্বৰ বুলি আমি শুনিবলৈ পাইছিলোঁ, কিবা এটা GVR কোম্পানী, GVRলৈ তেওঁলোকে বিক্ৰী হ'লে। আৰু GVR বিক্ৰী হোৱাৰ পিছত আমি নিয়ম মতেদি আমি মিডকোৰ যিসকল এমপ্লয়ী আছিলোঁ, আমি পাৰ্মানেণ্ট এমপ্লয়ী আছিলোঁ, আমি তালৈকে সেই সম অধিকাৰ লৈ আমি তালৈকে যাব লাগে আচলতে। কিন্তু আমি দেখিলোঁ যে বিপৰীত ধৰণে আমাক প্ৰতাৰণা কৰা হ'ল, প্ৰবঞ্চিত কৰা হ'ল। ইয়াত আমাক গোটেই ডকুমেণ্টছটো আপোনালোক আমি দিম, আপোনালোকে পাব। আচলতে আমাক GVR নহয়, MEDC নে কিবা এটা অদ্ভুত কোম্পানীলৈ আমাক তেওঁলোকে ট্ৰান্সফাৰ কৰিছিলে প্ৰতাৰণাৰ জৰিয়তে, প্ৰবঞ্চনাৰ জৰিয়তে। সেই কথা বতৰাখিনি মোৰ ভাতৃ আমাৰ সৌৰভজ্যোতি ভূঞাই আপোনালোকক ক'ব। তাৰপিছতে আমি যেতিয়াই অনুমান কৰিলোঁ যে আমাক প্ৰতাৰণা কৰা হ'ল, তাৰপিছত প্ৰথমতে আমি PMলৈ আমি এখন পত্ৰ প্ৰেৰণ কৰিছিলোঁ। সেই পত্ৰখন আমি 24/12/2018 চনত আমি পত্ৰখন প্ৰেৰণ কৰিছিলোঁ। কিন্তু কি অদ্ভুত এটা ঘটনা, নাচুত ঘটনা, PMO অফিচে যেতিয়া আমাৰ শ্ৰম আয়ুক্তৰ কাৰ্যালয়লৈ বা আমাৰ অসমৰ শ্ৰম বিভাগলৈ তেওঁলোকে মেছেজটো পঠাব, তাৰ পৰা ৰিপ্লাই পোৱাৰ পিছত তেওঁলোকে আপোনাৰ 2/1/2019 তাৰিখে তেওঁলোকে সেই কেছটো ক্ল'জ কৰিছে। কিন্তু প্ৰথম প্ৰতাৰণা তেওঁলোকৰ জৰিয়তে হৈছে বুলি আমি অনুমান কৰিছোঁ, নথিপত্ৰসমূহ আমাৰ ওচৰত আছে যেতিয়া। দ্বিতীয়তে আমি সেই কথা বতৰাখিনি গম পোৱাৰ পিছত আমি পুনৰ 10/2/2020 তাৰিখে পুনৰ আমি PMO অফিচলৈকে এখন পত্ৰ প্ৰেৰণ কৰিছিলোঁ। আৰু সেই পত্ৰখন আমাৰ লগত কোনো ডিচিশ্যন নোহোৱাকৈ আপোনাৰ 19/12/2022 তাৰিখে এই আমাৰ যিটো কেছ আছিলে, অভিযোগ আছিলে, সেই অভিযোগটো তেওঁলোকে ক্ল'জ কৰিছে। আৰু পত্ৰ পঠোৱা এইবিলাক হেৰিখিনি, পত্ৰ পঠোৱা গোটেই ডিটেইলছখিনি আমাৰ হাতত আছে। গোটেইবিলাক আপোনাক লাগিলে চব পাই যাব, যোনবিলাক আমি পত্ৰযোগে পঠিয়াইছোঁ ডিটেইলছখিনি ইয়াত গোটেইখিনি দিব পাৰিম। তাৰপিছত আপোনালোকে চাওক, আমি 13জন আমি ছাৰ্ভিচ ইঞ্জিনিয়াৰ আছিলোঁ, আমি কণ্টিনিউ এই বিষয়টোৰ ওপৰত আমি লাগি আছোঁ। আমি বাৰে বাৰে শ্ৰম আয়ুক্ত অফিচলৈ গৈ আছিলোঁ। তেতিয়া নিজৰে হাজৰিকা বুলি এগৰাকী APS বিষয়া, তেওঁ শ্ৰম আয়ুক্ত হিচাপে গুৱাহাটী হেড অফিচত তেওঁ নিয়োজিত হৈ আছিলে, আৰু তেওঁ আমাক গোটেইখিনি কাম আমাক ব্যৱস্থাটো চাই আছিলে। শেষত এনেকুৱা হ'লগৈ আপোনাৰ 2021 চনত আমি বহুবাৰ আমাৰ যিসকল GVR মেনেজমেণ্টৰ মানুহৰ লগত আমি বহিছিলোঁ, সিদ্ধান্ত হোৱা নাছিলে। কিন্তু তাৰপিছতে এটা দিন আহিলে যে আমি তেওঁলোকৰ লগত এটা কথা বতৰাৰ মাজত সিদ্ধান্ত এটা হৈছিলে যে আমি কিছুমান দাবী, আমি আমাৰ যিখিনি মনৰ কথা, আমাৰ যিখিনি অসুবিধাখিনি তেওঁলোকক প্ৰকাশ কৰিছিলোঁ, আৰু তেওঁলোকে আমাক কিছু পৰিমাণে পূৰণ কৰিম বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰিছিলে। কিন্তু পিছৰ দিনাখন তেওঁলোক কিন্তু আমাৰ লগত সেই এগ্ৰিমেণ্ট কৰিবলৈ কাৰণে, বুজাবুজি কৰিবৰ কাৰণে তেওঁলোক নাহিলে। আৰু ইয়াতে এখন লেখা আছে, স্পষ্টকৈ লিখি দিছে যে GVR যিসকল মেনেজমেণ্টৰ মানুহ তেওঁলোক নোহোৱাৰ কাৰণে এই আমাৰ যিটো অভিযোগ আছিলে, সেই অভিযোগটো 12কে মানে অসমৰ ৰাজ্য চৰকাৰৰ ছেক্ৰেটেৰিয়েটলৈকে পঠাই দিব লাগে বুলি পেলাই ইয়াত স্পষ্টকৈ এইখনত লিখা আছে। ইয়াতে আৰু এটা দুখৰে কওঁ, আজি এই মঞ্চৰ পৰা, আজি দিছপুৰ প্ৰেছ ক্লাবৰ পৰা, ইয়াৰ মাজতে আমাৰ এজন ভাতৃ আছিলে, তেওঁ আমাৰ সহযোগী আছিলে, তেওঁ
কৰ্মৰত হৈ আছিলে আৰু বহুত আশাৰে তেওঁ চাকৰিটো হ'ব বা এটা সিদ্ধান্ত বা এটা ন্যায় পাম বুলি তেওঁ ভাবি আছিলে। যিদিনাখনে এই পত্ৰখন তেওঁ পালে কেছটো ক্ল'জ কৰি দিয়া হৈছে বুলি, তাৰ 2 নে 3 দিনৰ পিছতে তেওঁ আকস্মিক মৃত্যু হৈ গ'ল। আমি ভাবিবলৈ বাধ্য হৈছোঁ যে তেওঁ এইবিলাক কথা বতৰা চিন্তা কৰি নিজৰ জীৱনটো, যিহেতু এজন ল'ৰাই 12-15 বছৰ 18 বছৰলৈকে এই কোম্পানীটোত কৰ্মৰত হৈ আছিলে। গতিকে আহি থকা সময়খিনি মানে তেওঁলোকৰ সন্মুখত কোনো ধৰণৰ পথ দেখা পোৱা নাছিলে জীৱনৰ জীৱিকাৰ কাৰণে। সেইকাৰণে হয়তো হঠাৎ তেওঁ এই আকস্মিকভাৱে আমাৰ মাজৰ পৰা গুচি যাব লগা হৈছিলে। আৰু এটা দুখৰ কথা হৈছে কি, আমাৰ যি শ্ৰম আয়ুক্ত অফিচ আছে গুৱাহাটীত অৱস্থিত, এতিয়া বৰ্তমান কি দত্ত বুলি এজন তেওঁ শ্ৰম আয়ুক্ত হিচাপে আছে, এন দত্ত। আমি প্ৰায় গৈ থাকো শ্ৰম আয়ুক্ত অফিচলৈ যে আমাৰ কেছটো কি হ'ল, যিহেতু 13জন ল'ৰাৰ ভৱিষ্যতৰ কথা আছে। এতিয়া সিদিনাখন আমি গ'লো, আজি 3 মাহৰ আগত গ'লো, তেওঁ কয় যে কাইলৈ আহাচোন, পৰহিলৈ আহাচোন। শেষত গৈ আমি গম পালো যে আমাৰ যি নথি পত্ৰসমূহ শ্ৰম আয়ুক্ত অফিচত আছিলে, সেই নথি পত্ৰসমূহ ইতিমধ্যে হেৰাইছে, আৰু তেওঁ নিজে হেৰাইছে বুলি সন্দেহ প্ৰকাশ কৰিছে আমাক। গতিকে অসম চৰকাৰক আমি অনুৰোধ জনাইছো, এই কথা বতৰাবিলাক তেওঁলোকে নিৰীক্ষণ কৰিব লাগে। শ্ৰমৰ লগত শ্ৰমজীৱী অসমত অসমীয়া শ্ৰমজীৱী, তেওঁলোকৰ নিৰাপত্তাৰ কাৰণে তেওঁলোকৰ এটা অফিচ নিৰ্মাণ কৰি দিয়া হৈছে, ইমান ডাঙৰ বিল্ডিং। আমি যেতিয়া অফিচলৈ গৈছিলো তেতিয়া অফিচটো ভাড়া আছিলে। এতিয়া আপোনালোকে দেখিব একদম সুন্দৰ এটা কাৰ্যালয়, য'ত নেকি মানে 3-4 মহলীয়ামান কাৰ্যালয়টো ডাঙৰ হৈ গ'ল, কিন্তু তাৰ যি সেই কাৰ্য কিন্তু ডাঙৰ হোৱা আমি দেখা নাপালো, অৱনমিত হোৱাহে দেখিলো। কাৰণ ইমান এটা ডাঙৰ এখন এটা কাৰ্যালয়ৰ পৰা এনেকৈ অদ্ভুত ধৰণে 13জন কৰ্মী মানে কাগজ পত্ৰ নাইকিয়া হৈ যোৱাটো বহুত দুৰ্ভাগ্যজনক কথা। আৰু ইয়াত কিন্তু আমি সন্দেহ অৱকাশ আছে, সন্দেহ কৰিবলৈ আমি বাধ্য হ'ম পিছৰ পৰ্যায়লৈ। গতিকে এইখিনি কথা বতৰা, বাকীখিনি কথা আমাৰ ভাতৃ সৌৰভজ্যোতি ভূঞাই গোটেইখিনি পুংখানুপুংখভাৱে আপোনালোকক অৱগত কৰিব। আৰু আমি আশা কৰিম অসম চৰকাৰে এই বিষয়ৰ ওপৰত গুৰুত্ব প্ৰদান কৰি আমাৰ এই 13জন ল'ৰাক ন্যায় ফেজত আছে। প্ৰথম কথাটো হ'ল যে আমি যোনটো কোম্পানীত চাকৰি কৰি আছিলোঁ, এটা মিডকো লিমিটেড নামৰ এটা কোম্পানীত আমি চাকৰি কৰি আছিলোঁ। সেইটো ভাৰতৰ কোম্পানী আছিলে। আৰু মিডকো লিমিটেডে কি কৰে, যেনেকৈ ক'লে আপোনাৰ যিমানবিলাক পেট্ৰল পাম্প আছে, পেট্ৰল পাম্পৰ যিবিলাক মেচিনছ আছে, মেচিনছৰ আপোনাৰ মেইনটেনেঞ্চ আৰু ছাৰ্ভিচ এইবিলাক চায়। এতিয়া মিডকো লিমিটেড নামৰ কোম্পানীটো জিভিআৰ নামৰ এটা আমেৰিকান কোম্পানীয়ে ক্ৰয় কৰিলে। ঠিক আছে, যেতিয়া জিভিআৰ নামৰ কোম্পানীটোৱে ক্ৰয় কৰিলে, তাৰ ঠিক 3 মাহৰ আগত আমাক এখন চিঠি দিছিলে। চিঠিখন এইখন হ'ল আপোনাৰ অৰিজিনেল চিঠি। এইখন মিডকো লিমিটেড দিয়া, আৰু এইখন আপোনাৰ জিভিআৰ নামৰ কোম্পানীটোৱে দিয়া। আমাক দিছিলে 17 ছেপ্টেম্বৰ 2018, 17 ছেপ্টেম্বৰ 2018ত আমাক ইনফৰমেশ্যন লেটাৰ দিছিলে। ইনফৰমেশ্যন লেটাৰত লিখা আছিলে যে এই মিডকো লিমিটেড নামৰ কোম্পানীটো জিভিআৰ নামৰ কোম্পানীটোৱে কিনিব, আৰু কিনাৰ পাছত মিডকোত যিও আমাৰ টাৰ্মছ এণ্ড কণ্ডিশ্যন আছে, যি টাৰ্মছ এণ্ড কণ্ডিশ্যনত আমি মিডকোত চাকৰি কৰি আছিলোঁ, তাত আমাৰ লিভ বেলেঞ্চ যিমান আছিলে, গ্ৰেচুইটি যিয়ে হওক, আৰু আমি কেতিয়া জইন কৰিছিলোঁ, গোটেই বস্তুখিনি কণ্টিনিউ হ'ব, আৰু ছেইম টাৰ্মছ এণ্ড কণ্ডিশ্যনত নতুন কোম্পানীটোৱে আমাক একচেপ্ট কৰিব। এই কথাখিনি এই 2খন চিঠিতে লিখা আছে। গতিকে যেতিয়া আপোনাৰ এটা কোম্পানীয়ে বেলেগ এটা কোম্পানী যেতিয়া টেক অভাৰ কৰে, ছেইম টাৰ্মছ এণ্ড কণ্ডিশ্যনত এমপ্লয়ীখিনিক লয়, এইখিনি আপোনাৰ লেবাৰ ল হয়, আৰু তেওঁলোকে তেনেকৈ একচেপ্ট কৰিবলৈ ৰেডি আছিলে। গতিকে সেই ইনফৰমেশ্যন লেটাৰখিনি আমি একচেপ্ট কৰিছোঁ, তাত আমি চাইন কৰি দিছোঁ, তাত আমাৰ একো আপত্তি নাই। কাৰণ মিডকোত চাকৰি কৰা আৰু জিভিআৰত চাকৰি কৰা কথা একেটাই। এতিয়া মিডকোক যেতিয়া জিভিআৰে কিনি ল'লে, 2টা কোম্পানী মিলি গোটেই ইণ্ডিয়াৰ more than 80% মাৰ্কেট তেওঁলোকৰ হাতত আহি গ'ল। আপোনালোকে পেট্ৰল পাম্পবিলাক যে দেখিছে, পেট্ৰল পাম্পত যোনবিলাক মেচিন লাগি থাকে, আপোনালোকে মেচিনবিলাক হয়তো লক্ষ্য কৰা নাই। আপোনালোকে জানে যে ইণ্ডিয়ান অইল, ভাৰত পেট্ৰলিয়াম, আপোনাৰ HPCL, এইবিলাকতো আপোনালোকে ভালকৈ জানে। কিন্তু তাত যোনবিলাক পেট্ৰল পাম্পত যোনবিলাক মেচিন লাগি থাকে, সেই মেচিনছবিলাক আপোনাৰ বেলেগ কোম্পানীয়ে বনায়। এতিয়া বৰ্তমান ভাৰতত more than 80% মাৰ্কেট জিভিআৰ নামৰ এই কোম্পানীটোৱে লৈ থৈছে, আৰু জিভিআৰটো হ'ল এটা আমেৰিকান কোম্পানী। এতিয়া তেওঁলোকে কি কৰিলে, তেওঁলোকে যেতিয়া মিডকক ক্ৰয় কৰিলে, মিডকক যেতিয়া টেক অভাৰ কৰাৰ পিছত তেওঁলোকে যি ধৰণে আমাক প্ৰতিশ্ৰুতি দিছিলে, ঠিক সেই ধৰণে তেওঁলোকে আমাক এপইণ্টমেণ্ট লেটাৰ দিলে। এপইণ্টমেণ্ট লেটাৰ কিমান তাৰিখত দিলে? 12 ডিচেম্বৰ 2018। ঠিক 3 মাহৰ পিছত তেওঁলোকে আমাক এপইণ্টমেণ্ট লেটাৰ দিলে। আচ্ছা, এপইণ্টমেণ্ট লেটাৰ দিয়াৰ আগত মই আপোনাক দেখাওঁ, এটা ফাইল এটা লৈ আহিছিলে তেওঁলোকে। এই ফাইলটো তেওঁলোকে লৈ আহিছিলে। এই ফাইলটো কি হয়, ইয়াতে আপোনাৰ গোটেই ডকুমেণ্টছ আছে, ইয়াত গোটেই ডকুমেণ্টছখিনি একেলগে আছে।
ইয়াত এই কি ডকুমেণ্টছ আছে মই কৈ আছোঁ। ইয়াত এখন ডকুমেণ্টছ আছে GVRৰ এপইণ্টমেণ্ট লেটাৰ। নেক্সট আপোনাৰ কি আছে, GVR নামৰ যোনটো এই কোম্পানীটো, সেই কোম্পানীটোৱে আমাক কি কৰিলে, এটা মেডেক বুলি কয়, মেডেক নে মেট্ৰিক নে কি এটা কোম্পানীলে আমাৰ বেলেগ এটা কোম্পানীলে আমাক মানে থাৰ্ড পাৰ্টিলে আমাক ট্ৰান্সফাৰ কৰিলে। এই ট্ৰান্সফাৰ কৰিবৰ কাৰণে তেওঁলোকে কি বুদ্ধি পাতিছে মই এইটো কৈ আছোঁ। আমি যোনটো অৰিজিনেল কোম্পানী চাকৰি কৰি আছিলোঁ এইটো আছিলে মিডকোৰ যোনটো লগো আছিলে, লগোটো মই ইয়াত এনেই জাষ্ট বনাই থৈছোঁ এনেকুৱা টাইপৰ। এইটো হ'ল মিডকোৰ লগো। আৰু যোনটো থাৰ্ড পাৰ্টি লগোটো এইটো কিবা MEDC, চিটো আপোনাৰ এনেকুৱাকে বনাই থৈছে, আপুনি দূৰৰ পৰা যদি চাই এইটো O বুলিয়ে ভাবিব, মিটকো বুলি ভাবিব মানে এইটো সি এটা মানে ডাঙৰ চফ্টৱেৰ। আৰু আপুনি যেতিয়া প্ৰনাউন্স কৰিব তেতিয়া এইটো আপোনাৰ এইটো মিডকো আৰু এইটো প্ৰনাউন্স কৰিলে কিবা মেডেক বা মিডিক এনেকুৱা এটা মিডকোৱে হৈ থাকে লাষ্টত গৈ থয়। আৰু যিসকল ইয়াত আহিছিলে হোটেল অতিথিত মানে আমাৰ ডাইৰেক্টৰসকল GVR কোম্পানী আৰু আপোনাৰ মিডকো কোম্পানী, যেতিয়া আপোনাৰ ইয়াত এপইণ্টমেণ্ট লেটাৰ দিব আহিছিলে তেওঁলোক ইয়াতে হোটেল অতিথিত আহিছিলে। হোটেল অতিথিত আহি তেওঁলোকে এখন ডাঙৰ মিটিং দিছে। মিটিঙত আমাৰ যিমানবিলাক ইঞ্জিনিয়াৰ আছিলে গোটেই ইঞ্জিনিয়াৰ কেইজনক বহাই কি কৰিলে, প্ৰথমতে আমাক বুজালে যে তোমালোকে আগতে মিডকো নামৰ কোম্পানীটোত চাকৰি কৰি আছিলা, এতিয়া মিডকো নামৰ কোম্পানীটোক GVRে কিনি ল'লে, GVRে আকৌ তোমালোকক সেই মিডকোলে ট্ৰান্সফাৰ কৰি দিব। আমি ভাবিছোঁ আৰে মিডকোত আমি আকৌ চাকৰি কৰি আছিলোঁ, মিডকোৰ পৰা GVRে ল'ব, GVRে আকৌ ঘূৰাই পেলাই মিডকোত দি দিব, ঠিকে আছে, আমি জোৰ মানুহ তাতে আছোঁ, জোৰ এমপ্লয়ী তাতে আছোঁ। তো তেওঁলোকে ৱৰ্ডৰ লগত প্লে কৰিছে, বস্তুটো বুজক, ৱৰ্ড প্লে। তাৰমানে যোনটো তেওঁলোকে লগো ডিজাইন কৰিছে, লগোটো মিডকোৰ সৈতে একে, আৰু যেতিয়া আপুনি ক'ব নামটো ল'লেও আপোনাৰ একেই। মিডকো হ'ল স্পেলিং MIDCO, আৰু তেওঁলোকে যোনটো ডিজাইন কৰি আছে এইটো MEDO, এইটো DC হয়, এইটো কিন্তু দেখাত O গতে লাগে, মাজত সামান্য এটা গেপ আছে, এইটো ভালকে চালে গম পায়। তো তেওঁলোকে লগোটো এনেকুৱাকে ডিজাইন কৰিছে যাতে দেখাত এইটো মিডকোৰ সৈতে একেই হয়। তো আমাক তেওঁলোকে কি কৰিলে, মিটিঙত চবকে বহাই পেলাই তেওঁলোকে বুজালে যে GVRৰ পৰা তোমালোকে আকৌ মিডকোলৈকে যাবা। তেওঁলোকে আহিছে, তেওঁলোক কলকাতা মুম্বাইৰ পৰা, তেওঁলোকৰ এচেঞ্চ আমাৰ অসমীয়া এচেঞ্চৰ লগত নিমিলে, গতিকে তেওঁলোকে যেতিয়া প্ৰনাউন্স কৰে মেডু বুলি কয়, কিবা কয়, আমি মিডকো বুলি ভাবিছোঁ, আৰু তেওঁলোকে সেইটোকে আমাক এষ্টাব্লিছ কৰাব বিচাৰিছিলে। তাৰপিছত কি কৰিলে, তাৰ মাজৰ পৰা এজন ল'ৰা উঠাইছে, এজন ল'ৰাক মাতি আনি আকৌ বেলেগ এটা ৰুমত লৈ যায়, হোটেলৰ এটা ৰুমত লৈ যায়। ৰুমত লৈ গৈ কি কৰিছে, তাত ৰুমত আপোনাৰ 2-3জন ইফালে ডাইৰেক্টৰ বহি আছে, ঠিক আছে, বেলেগ অফিচাৰ্ছ বহি আছে, চব এনেকৈ টেবুল এখন এনেকৈ বহি আছে। এজনক এনেকৈ মাতে, আমি সোমাই গৈছোঁ, মে কামিং ছাৰ বুলি, ভিতৰত সোমাই গৈছোঁ। তাৰপিছত আপোনাৰ এই গোটেই ফাইলটো উলিয়াই দিছে, এই ফাইলটো এনেকৈ উলিয়াই পেলাই তাৰপিছত কয় যে আৰে কেছে হো ভাই, ঠিক হো, মানে আপোনাৰ কথাত মেনিপুলেশ্যন কৰি আছে আমাক। এজনে কি কৰি আছে, ভুজিয়া দি আছে, মই জাষ্ট গৈ পেলাই বহিছোঁ, বহাৰ লগে লগে এটা একদম জ্বলা ভুজিয়া আনি দিছে, জ্বলা ভুজিয়া দিছে জবৰদস্তি। মই বোলো ভুজিয়া নাখাওঁ, জবৰদস্তি খাইছোঁ, পুৰা জ্বলা কৰা কৰিছে একদম, মই জ্বলাত থাকিব পৰা নাই। আৰু সেইটো টাইমতে মোক ডাইৰেক্টৰে কি কৰি আছে, আচ্ছা ঠিক আছে, কোৱা কি খবৰ, তোমাৰ গাৰ্লফ্ৰেণ্ড আছে নে নাই, এইবিলাক কথা সুধি কৈ ইয়াত চাইন কৰা, সেইবিলাক কৰি আছে। তো মই বোলো ছাৰ, চাইনটো কৰাৰ আগতে মই ডকুমেণ্টছখিনি এবাৰ পঢ়িব বিচাৰিছোঁ। তেতিয়া ক'লে পঢ়িব কিয় লাগে, তুমি এটা কপি তুমি লৈ যাবাতো, এটা কপিত তুমি চাইন কৰা, এটা কপি ইয়াত থাকিব, আৰু এটা কপি তোমাৰ হাততে থাকিব, ঘৰত গৈ পঢ়িবা। মই নহয় ছাৰ, চাইন কৰাৰ আগত পঢ়িব বিচাৰিছোঁ। লাগি গ'ল তেওঁলোকৰ খেলি মেলিটো। আচ্ছা, ইয়াৰ আগতে যিমানখিনি এমপ্লয়ী আছে তেওঁলোকক এজনকৈ মাতি চবৰ পৰা চাইন লৈ পেলাই তেওঁলোকৰ কাম অলৰেডি কমপ্লিটেড, মানে মই বাকী আছিলোঁ। আৰু মোক জানিব যে তেওঁলোকে লাষ্টত মাতিছে, কাৰণ মই অলপ এইবিলাক পঢ়িব বিচাৰোঁ। মই যেতিয়া গ'লোঁ তাত গৈ পেলাই মই যেতিয়া ক'লোঁ ছাৰ এটলিষ্ট পঢ়িব দিয়ক, 24 ঘণ্টাৰ কাৰণেতো দিয়ক কমচে কম, মই বস্তুটো পঢ়োঁ। তেতিয়া কৈছে আৰে পঢ়িব কি আছে, কিবা সুধিবলগীয়া আছে যে সোধা, আমি বুজাই দিম। তাই ক'লোঁ যে ছাৰ গোটেইখিনি বস্তুটো আমিও ভালকৈ বুজি নাপাওঁ, এপইণ্টমেণ্ট লেটাৰ এইটো ইমান মস্ত এটা ফাইল, এইটোতো মই ছাৰ এতিয়াতো আধা ঘণ্টাৰ ভিতৰতো মই পঢ়িব নোৱাৰোঁ। আৰু চব ল'ৰা হেৰি আছে, মিটিং এইবিলাক চলি আছে, কৈছে ফটাফট চাইন কৰা আৰু মিটিং এটেণ্ড কৰা, মিটিং মিছ নকৰিবা, তাত ছেফটি ট্ৰেইনিং দি আছে, তোমালোকৰ ছেফটিটো বহুত ইম্পৰ্টেণ্ট, গতিকে তোমালোকে ফটাফট চাইন কৰা আৰু ছেফটি মিটিং এটেণ্ড কৰা।
তেনেকে আমাক কি কৰি আছে, জবৰদস্তি কৰি আছে। মই ক'লো যে ছাৰ মোৰ ফাইনেল এইটো আপোনাৰ আনচাৰ, এইটো মোৰ ফাইনেল ডিচিজন, মোক পঢ়িব দিলেহে মই চাইন কৰিম। তো মই চাইন নকৰিলোঁ, কিন্তু বাকী গোটেইকেইজনে চাইন কৰি দিলে। আৰু চাইন কৰিলে ক'ত? ডকুমেণ্ট কেইখন আপোনালোকক কৈ আছোঁ। প্ৰথম ডকুমেণ্টখন হ'ল GVR এপইণ্টমেণ্ট লেটাৰ। ছেকেণ্ড ডকুমেণ্ট হ'ল GVR যোনখন ট্ৰান্সফাৰ লেটাৰ। GVR পৰা এটা মেডেক বুলি এটা থাৰ্ড পাৰ্টিলৈ ট্ৰান্সফাৰ কৰিছে, আৰু সেই ট্ৰান্সফাৰ লেটাৰ তেওঁলোকে চাইন ল'লে। তাৰপিছত আকৌ GVR এই যোনটো মেডেক বুলি যোনটো কোম্পানী, সেই কোম্পানীটোৰ এক্সেপ্টেঞ্চ লেটাৰ, তাৰপিছত সেই কোম্পানীটোৰ এপইণ্টমেণ্ট লেটাৰ। ঠিক তেনেকে তেওঁলোকে কি কৰিলে, 5 মিনিটৰ ভিতৰত, 5 মিনিট হয়তো নালাগিলে, আমাৰ যোনটো হেৰি আছিলে এমপ্লয়মেণ্ট হেৰি আছিলে সেইটো বস্তু ট্ৰান্সফাৰ কৰি দিলে। আৰু ডেটটো যদি আপুনি চায়, তেওঁলোকে এপইণ্টমেণ্ট লেটাৰ দিছে, তেওঁলোকৰ যোনখন এনেইটোতো আমাক গোটেই ফাইলটো একেলগে দিছে, ঠিক আছে, তেওঁলোকে গোটেই ফাইলটো একেলগে দিছে, চাইন একেলগে লৈছে। কিন্তু যদি আপুনি ডেটটো চায়, তেনেহ'লে 12 ডিচেম্বৰ 2018 গিলবাৰ্গৰ আপোনাৰ এইটো হেৰি হয়, এপইণ্টমেণ্ট লেটাৰ হয়। আৰু তাৰ ঠিক 24 ঘণ্টা পিছত 13 ডিচেম্বৰ 2018 তেওঁলোকে থাৰ্ড পাৰ্টিৰ এপইণ্টমেণ্ট লেটাৰ দি আছে। গতিকে তেওঁলোকে অলৰেডি এইটো বস্তু জানে যে আমি এইটো থাৰ্ড পাৰ্টি কৰাম, সেই বস্তুটো আগতে ৰিভিল কৰা নাছিলে। আচ্ছা, এইটো হ'ল প্ৰথম ফেজ। গিলবাৰ্গে আমাক কেনেকুৱাকৈ মিডকোৰ পৰা লৈ থাৰ্ড পাৰ্টিলৈ আমাক কনভাৰ্ট কৰালে। এতিয়া কথাটো হ'ল, মইতো চাইন নকৰিলোঁ। তাৰপিছত মই যেতিয়া চাইন নকৰিলোঁ, মোকটোতো তাত অৱস্থা বহুত বেয়া কৰি দিছে। মই যেতিয়া তাৰপিছত গৈ পেলাই মই মিটিঙত বহিলোগৈ, মিটিঙত তাৰপিছত মোক সুধিছে তুমি কিয় চাইন নকৰিলা? মই বোলো ছাৰ মই এইটো পঢ়িব দিয়া নাই কাৰণে চাইন কৰা নাই। মোকটোতো তাত একদম বেয়াকৈ গালি পাৰিছে, ইউ গেট আউট ফ্ৰম হিয়াৰ, একদম পুৰা গালি পাৰিছে, হিন্দীত গালি পাৰিছে, ওলাই যাব কৈছে। মই অলপ নাৰ্ভাছ ফিল হৈ পাইছোঁ, মই ওলাই গুচি আহিলোঁ। যেতিয়া মই ওলাই গুচি আহিলোঁ, তাৰপিছত আকৌ তেওঁলোকে বাকীখিনি ল'ৰাক কৈছে যাও সৰু को पकड़ के लाओ, ये सचमुच चला जाएगा, मैं तो मजाक में बोल रहा था। মিটিং বন্ধ হৈ গ'ল, গোটেই ল'ৰা উঠি আহি পেলাই মোক ধৰিলে মেলিলে, তাৰপিছত মোক বাহিৰলৈ ওলাই যাব নিদিয়ে। তেওঁলোকে অফিচাৰে এনেকৈ পুৰা ৰাস্তা ব্লক কৰি ৰাখিছে। এইবিলাক ধেৰ কাহিনী, দীঘলীয়া নকৰোঁ। ছেকেণ্ড ফেজলৈ আহোঁ। ছেকেণ্ড ফেজত কি হ'ল, আমি এই গোটেই মেটাৰটো যোনটো PG পৰ্টেল আপোনালোকে জানে, অনলাইনত আমি এটা কমপ্লেইন দিলোঁ যে আমাৰ লগত এইখিনি হ'ল। PG পৰ্টেলত আমি কেছটো যোনটো দিছিলোঁ, এইটো ইয়াতে আছে, ডেটটো আমাৰ 24/12/2018 আমি PG পৰ্টেলত আমি এইটো গ্ৰেভিয়েন্সটো দিলোঁ, অনলাইন দিলোঁ। আৰু ঠিক তাৰ এসপ্তাহ বা কেইদিনমানৰ পাছতে তেওঁলোকে আকৌ কেছটো ক্লোজ কৰি দিলে। মীমাংসা একো নহ'লে তেওঁলোকে এইটো PG পৰ্টেলৰ পৰা সেইটো ক্লোজ কৰি দিলে। ক্লোজ কৰি দিয়াৰ পিছত ইয়াতে তেওঁলোকে ক্লোজ কৰাৰ ৰিজনটো দেখাইছে যে লেবাৰ কমিশ্যনাৰ গুৱাহাটীলৈ আমি ফৰৱাৰ্ড কৰি দিলোঁ। জাষ্ট বস্তুটো ফৰৱাৰ্ড কৰি পেলাই বস্তুটো মেটাৰটো ক্লোজ কৰি দিলে, ঠিক আছে। তাৰপিছত আমি এটা ফিডবেকো দিছিলোঁ যে ছাৰ এতিয়ালৈকে আমাৰ একো হেৰি হোৱাই নাই, ডিচিজন হোৱাই নাই, আমাৰ একো জাজমেণ্ট হোৱাই নাই, একো আমাৰ ৰিজাল্ট অহাই নাই, এইটো ছাৰ কেনেকৈ ক্লোজ কৰি দিলে, এইটো আমি এটা ফিডবেক দিছোঁ, ঠিক আছে। ফিডবেক এইটো ৰেটিং 1 দেখাই আছে, এইটো তেওঁলোকৰ ৱেবছাইটত এতিয়া চালে এতিয়াও পাব। তো যিয়ে নহওক তেওঁলোকে এইটো আল্টিমেটলি ক্লোজ কৰি দিলে। ক্লোজ কৰাৰ পিছত কি কৰিলোঁ, আমি আকৌ PM মোদীলৈ এখন নতুনকৈ লেটাৰ লিখিলোঁ, আকৌ নেক্সট লেটাৰ দিলোঁ। লেটাৰ দিয়া এইবিলাক চব কাগজ, তেওঁক টোটেল আমি 5খন লেটাৰ পঠাইছোঁ। 5খন লেটাৰৰ এইখিনি 5খন আপোনাৰ চিঠি দিয়া আপোনাৰ হেৰি হয়। তো যেতিয়া আমি নেক্সট লেটাৰখন পঠালোঁ, নেক্সট লেটাৰখন পঠোৱাৰ পিছত আকৌ তেওঁলোকে এটা নতুন কেছ ৰেজিষ্টাৰ কৰি দিলে। প্ৰথম যোনটো কেছ আছে, সেইটোতো ক্লোজ হৈ গ'ল, তাৰ একো বস্তুটো সেইটো ৰিঅপেন নহ'লে। ছেকেণ্ড টাইম কি কৰিলে, আকৌ নতুন এটা কেছ তেওঁলোকে অপেন কৰি দিলে। সেই যোনটো নতুন কেছটো তেওঁলোকে কি কৰিলে, আকৌ তেওঁলোকে ইয়াতে ফৰৱাৰ্ড কৰি দিলে হেৰিয়াত লেবাৰ কমিশ্যনাৰ অফিচলৈ, যোনটো ষ্টেট লেবাৰ কমিশ্যনাৰ অফিচ। ষ্টেট লেবাৰ কমিশ্যনাৰ অফিচে কি কৰিলে, আপোনাৰ এছিষ্টেণ্ট লেবাৰ কমিশ্যনাৰ অফিচ গুৱাহাটীলৈ ফৰৱাৰ্ড কৰি দিলে। এছিষ্টেণ্ট লেবাৰ কমিশ্যনাৰ অফিচ গুৱাহাটীয়ে কি ক'লে যে এই কেছটো আমাৰ কেছ নহয়। তেওঁলোকে কি কৰিলে, কেছটো আকৌ চেণ্ট্ৰেল লেবাৰ কমিশ্যনাৰ অফিচলৈ ফৰৱাৰ্ড কৰি দিলে, যোনটো চেণ্ট্ৰেল। তেওঁলোকে ক'লে যে এইটো ষ্টেট জুৰিডিকশ্যনৰ আণ্ডাৰত নপৰে, এইটো চেণ্ট্ৰেল জুৰিডিকশ্যনৰ আণ্ডাৰত পৰে। গতিকে তেওঁলোকে এইবিলাক লেটাৰ লিখি পেলাই মেটাৰটো তালৈ ফৰৱাৰ্ড কৰি দিলে। তালৈ ফৰৱাৰ্ড কৰি দিয়াৰ পাছত যেতিয়া আমি লেবাৰ কমিশ্যনাৰ অফিচত গৈ পেলাই আমাৰ যেতিয়া হিয়াৰিং হ'ল, তাৰপিছত কি হ'ল, তেওঁলোক আকৌ তাতো হেৰি আছিলে, এবচেণ্ট আছিলে। গতিকে মেটাৰটো আকৌ CGI দিলে গ'ল, লেবাৰ কোৰ্টলৈ গ'ল, চেণ্ট্ৰেল লেবাৰ কোৰ্টলৈ।
চেণ্ট্ৰেল লেবাৰ কোৰ্ট যেতিয়া গ'ল তেতিয়া তেওঁলোকে আকৌ হাইকোৰ্ট কৰিলে, চেলেঞ্জ কৰিলে যে এইটো মেটাৰটো ষ্টেটৰহে হয়। গতিকে আমাৰতো একো ইছ্যু নাই, আমাৰ চেণ্ট্ৰেল হওক বা ষ্টেট হওক, আমাক মুঠতে জাষ্টিচ লাগে, ন্যায় লাগে। মেটাৰটো ষ্টেটত চলক, চেণ্ট্ৰেলত চলক, তাৰ লগত আমাৰ মতলব নাই। তো আমিও সেইখিনি ছাবমিশ্যন হাইকোৰ্টত দিলোঁ যে মেটাৰটো য'তেই দিয়ক আমাৰ সেইটোৰ লগত ইছ্যু নহয়, আমাৰ ইছ্যুটো হ'ল যে জাষ্টিচ পাব লাগে, আমি এটা ৰিজাল্ট পাব লাগে। মেটাৰটো ঘূৰি গৈ পেলাই আকৌ হেৰিয়াত গ'ল, এছিষ্টেণ্ট লেবাৰ কমিশ্যনাৰ অফিচত গ'ল। এই গোটেই প্ৰক্ৰিয়াটো যোনটো জুৰিডিকশ্যন চিনাক্তকৰণ, জুৰিডিকশ্যন তেওঁলোকে মানে ইমান ডাঙৰ অফিচাৰ হয় কিন্তু তেওঁলোকে নিজৰ জুৰিডিকশ্যন চিনি নাপায়, তাৰ কাৰণে আমাৰ 3 বছৰ ৱেষ্ট হ'ল। এতিয়ালৈকে কেছ আৰম্ভই হোৱা নাই, কিন্তু মাত্ৰ জুৰিডিকশ্যনৰ চিনাক্তকৰণে চলি আছে। এই গোটেই প্ৰক্ৰিয়াটো 3 বছৰ গুচি গ'ল। 3 বছৰ পিছত ফাইনেলি এই নিজৰা হাজৰিকা নামৰ যোনগৰাকী অফিচাৰ আছিলে তেখেতে কনচিলিয়েশ্যনৰ কাৰণে মেটাৰটো তেখেতৰ হাতত কৰিলে। তাৰপৰা তেখেতে প্ৰথমটো হিয়াৰিং কৰিলে, ছেকেণ্ড যোনটো আপোনাৰ আছিলে হ'ল, ছেকেণ্ড হিয়াৰিঙত কি হ'ল, তেওঁলোকৰ যোনটো লিগেল এডভাইজাৰ আছিলে জিভিআৰ, যোনটো জিভিআৰ কোম্পানীৰ লিগেল এডভাইজাৰ আপোনাৰ 2জন, আৰু ইয়াৰে যোনজন ষ্টেট ইনচাৰ্জ নীলোৎপল শৰ্মা, ষ্টেট ইনচাৰ্জ নীলোৎপল শৰ্মা আৰু জিভিআৰৰ 2জন আপোনাৰ লিগেল এডভাইজাৰ তাতে গৈছে, লেবাৰ কমিশ্যনাৰ অফিচত গ'ল, এছিষ্টেণ্ট লেবাৰ কমিশ্যনাৰ অফিচত গ'ল, আৰু তেওঁলোকৰ ফালৰ পৰা সেই 3জন প্ৰেজেণ্ট আছিলে। আৰু আমাৰ ফালৰ পৰা আমাৰ যোনকেইজন ৱৰ্কমেন আমি আছিলোঁ, আমি গোটেইকেইজন তাতে প্ৰেজেণ্ট আছিলোঁ। প্ৰথম হিয়াৰিং হ'ল, প্ৰথম হিয়াৰিঙত তেওঁলোকে মানি ল'লে, গোটেইকেইটা কণ্ডিশ্যনে মানি ল'লে। এটা কণ্ডিশ্যন মনা নাছিলে, যোনটো আমাৰ বেক ৱেজেছ, যোনখিনি আমি চেলেৰি বা কম্পেনচেশ্যন যি পাম, ক'লে যে সেইখিনি আমাৰো বহুত লছ হৈ গ'ল, তোমালোকক আমি মিউচুৱেলি ডিছকাছ কৰি পেলাই আমি কিবা এটা দিম, বাকী আমাৰ লাইবিলিটিজ জিভিআৰে নিজেই ল'ব। তাৰপিছত আকৌ তাৰ মাজতে কিছুমান ল'ৰাক মানে চাকৰিৰ পৰা উলিয়াই দিছিলে। তাৰ পাছত কি হ'ল, তেওঁলোকে ক'লে যে লিগেল এডভাইজাৰ একচুৱেলি কোৰ্টতহে কাম, উকিলৰ কাম কোৰ্টত, উকিলৰ কাম একচুৱেলি লেবাৰ কমিশ্যনাৰ তাত নহয়, একচুৱেলি তাত সোমাবই দিব নালাগে। আমি সেইটো আপত্তিও কৰিছিলোঁ যে আমি মেনেজমেণ্টৰ লগত কথা পাতিম, ইয়াতে লিগেল এডভাইজাৰৰ কি কাম আছে, বা যিয়ে নহওক তেখেতে এলাউ কৰিলে, আমাৰ লগত কথাও পাতিলে তেখেতে, সেইটো মেটাৰ বাৰু আমি বিশেষ ধৰি থকা নাই। কিন্তু তেওঁলোকে ক'লে যে অহা কালিলৈ আমি আকৌ আহিম, যোনজন মেনেজমেণ্টৰ ফালৰ পৰা মানুহ আছিলে তেখেতে কৈছে যে মই ডিচিজন মেকিং কৰিব পৰা মোৰ কেপাচিটি নাই, ডিচিজন মই ল'ব নোৱাৰোঁ, মই এইটো আমাৰ টপ মেনেজমেণ্টক মই জনাব লাগিব, টপ মেনেজমেণ্টে আমাক তাৰপিছত আকৌ ক'ব যে একচেপ্ট কৰিব, তাৰপিছতহে আহি পেলাই মই এইটো বস্তু ইয়াত একচেপ্ট মানে ফাইনেল ষ্টেটমেণ্ট দিব পাৰিম। অলৰেডি তেখেতে একচেপ্ট কৰিলে। যোনজন নীলোৎপল শৰ্মা তেখেতে জিভিআৰক ৰিপ্ৰেজেণ্ট কৰিবলৈ তাত গৈছে, কিন্তু তেখেতে তাত গৈ কৈছে যে মই একো ডিচিজন ল'ব নোৱাৰোঁ, মোক পঠাইছে, মই আহিছোঁহে, মোৰ হাতত একো নাই। তেখেতৰ হাতত যদি একোৱেই নাই, তেখেতে যদি একো ডিচিজনেই দিব নোৱাৰে, তেখেতে যদি এষাৰ কথাও ক'ব নোৱাৰে, একচুৱেলি জিভিআৰে তেখেতক পঠাবই নালাগিছিলে, কিন্তু তেখেতক জাষ্ট টাইম পাছ কৰিবৰ কাৰণে সেই ডেটটো মানে এটেণ্ড কৰিবৰ কাৰণে পঠাই দিলে। এতিয়া পঠোৱাৰ পিছত নেক্সট ডেট এটা ল'লে, নেক্সট ডেটত আমি গ'লোঁ, আমাৰ গোটেইকেইজন এমপ্লয়ী গ'ল, কিন্তু জিভিআৰৰ মানুহ কোনো নাহিলে, এবচেণ্ট। জিভিআৰ মানুহ যেতিয়া এবচেণ্ট হৈ গ'ল, তেতিয়া কনচিলিয়েশ্যন অফিচাৰে কি কৰিলে, এতিয়া যিহেতু জিভিআৰ মানুহ এবচেণ্ট, এতিয়া তোমালোকে কি কৰিবা, তোমালোকে এইটো বস্তুটো আৰু জইন কৰিলোঁ আৰু থাৰ্ড পাৰ্টি আণ্ডাৰতে জইন কৰিলোঁ। আৰু আমি ক'লোঁ যে নাই মেম, আমি থাৰ্ড পাৰ্টিত কোনো পধ্যেই জইন নকৰোঁ, দৰকাৰ হ'লে মেটাৰটো আপুনি কোৰ্টলৈ পঠাই দিয়ক, CGIT-লৈ পঠাই দিয়ক। এতিয়া তাৰপিছত তেখেতে এইখন দিলে আমাক, এইখন দিলে, এইখনত লিখা আছে যে মেনেজমেণ্টৰ কোনো মানুহ নাই, মেনেজমেণ্ট এবচেণ্ট, আৰু আমাৰ ৱৰ্কমেন কোন আছিলে গোটেই লিষ্টটো ইয়াত আছে। আৰু ইয়াতে লিখা আছে যে যিহেতু মেনেজমেণ্ট এবচেণ্ট, যিহেতু জিভিআৰৰ মানুহ নাই, আৰু আমি আহিলোঁ, আমাৰ যিখিনি ৱৰ্কমেনছখিনি আহিলোঁ, গতিকে তেওঁলোক যিহেতু এবচেণ্ট, গতিকে এই মেটাৰটো আমাৰ কোৰ্টলৈ আমি ফৰৱাৰ্ড কৰি দিম বুলি এইখন লেটাৰ দিলে। আৰু এইখন লেটাৰ দিয়া মানে মেটাৰটো কোৰ্টলৈ ফৰৱাৰ্ড কৰিব লাগে। কিন্তু নিজৰা হাজৰিকা বাইদেউ কি কৰিলে, এই লেটাৰখনটো আমাক দিলে, দিয়াৰ পিছত মেটাৰটো আকৌ কোৰ্টলৈ পঠিয়াবলৈ যে নপঠিয়ালে, মেটাৰটো তেখেতে তাতে থৈ দিলে। আমি মাজে মাজে খবৰ লৈ থাকোঁ যে মেটাৰটো কি হ'ল, নাই, একো খবৰ নাই, অহা সপ্তাহত পঠাই আছোঁ, তোমালোকৰ ভাল খবৰ এটা আছে, অহা সপ্তাহত আমাৰ গৈ আছে মেটাৰটো কোৰ্টলৈ, কিন্তু নপঠিয়ালে। তাৰপিছত তেখেত ট্ৰান্সফাৰ হৈ গুচি গ'ল। তাৰপিছত এতিয়া বেলেগ নতুন কোনোবা আহিছে, আমি তেখেত তাত গৈ পেলাই সুধিলোগৈ, সুধি পেলাই যে আমাৰ এই মেটাৰটো আছিলে, এই মেটাৰটো এতিয়ালৈকে কোৰ্টত যোৱা নাই। তেতিয়া তেওঁলোকে কয় যে
এই মেটাৰটো কি হয় এনেকুৱাতো আমাৰ ইয়াত একো ফাইলেই নাই তাত গোটেই বিচাৰি মেলি পেলাই একদম চব খতম কৰি দিলে এই ফাইল দুটা তাত গোটেই এতিয়ালৈকে ওলোৱাই নাই এতিয়া আমি অৰিজিনেল ডকুমেণ্টছ দেখাই দিলোঁ চব এখন অৰিজিনেল ডকুমেণ্ট এই ডকুমেণ্টখন আমাক দিছিলে এই মেটাৰটো আমাকেই নহয় এছিষ্টেণ্ট লেবাৰ কমিশ্যনাৰকো দিছে ঠিক আছে আৰু আপোনাৰ গিলবাৰ্ট কমিশ্যনাৰকো দিছে মানে জেভিয়াৰকো দিছে মানে 4টা পাৰ্টিক এই লেটাৰখন দিছে তাৰে এছিষ্টেণ্ট লেবাৰ কমিশ্যনাৰকো দিছে আৰু লেবাৰ কমিশ্যনাৰকো দিছে গতিকে তেওঁলোকৰ ওচৰতো ৰেকৰ্ড থাকিব লাগে আমাক দিছে আমি পাইছোঁ তেওঁলোকেওতো পাব তেওঁলোকক সোধক চবকে সুধিছে কৈছে যে এখন পোৱা নাই বিচাৰি ঢেৰ কিবা কিবি খুচৰিলে এখন তাৰপিছত লাষ্টত ৰেজিষ্টাৰ এখন পালে এখন ৰেজিষ্টাৰ এখন পাইছে যোনখন মানে ডিসপেন্স ডাক ডিসপেন্স ৰেজিষ্টাৰ তাতে খালি আমাৰ এইটো অকমান সৰুকে লিখা আছে যে ইমান তাৰিখে মাইনুটছ হ'ল আৰু সেই মাইনুটছৰ পাছত এটা ডিসিজন হ'ল ডিসিজন এটা হ'ল বুলি তাত লিখিছে হুৱেৰেজ এইখনৰ মতে একো ডিসিজন নহলে কোৰ্টলৈ যাব লাগে আৰু মাইনুটছত লিখিছে যে ডিসিজন এটা হৈ গ'ল এই বস্তুটো আমি কেইদিনমান আগতে গম পাইছো এতিয়া কথাটো হ'ল কি আমাৰ মেইন প্ৰবলেমটো হ'ল কি এতিয়া মূল কথাটোলৈ আহিছো যে এই কাগজখন দিয়া মানে এই কাগজখনৰ অৰ্থ হৈছে লেবাৰ কোৰ্টত আমাৰ কেছটো ফৰৱাৰ্ড হৈছে কিন্তু তেওঁলোকে যোনখন ৰেজিষ্টাৰত যে ৰেজিষ্টাৰ যোনখন তেওঁলোকে মেইনটেইন কৰে তাত আকৌ তেওঁলোকে উল্টা কথা এটা লিখি থৈছে তাত লিখিছে যে এটা ডিসিজন হৈ গ'ল যদি আপোনালোকে যদি কয় এটা যেহেতু মেনেজমেন্ট নহাকে কেনেকৈ ডিসিজন হ'ব আমি তাত প্ৰেজেন্ট আছো আমি নোহোৱাকে কেনেকৈ হ'ব আমি এমপ্লয়ীখিনি থাকিবলৈ ডিচিশ্যন লোৱাৰ সময়ত আমাৰ অনুপস্থিতিত কি ডিচিশ্যন ল'লে এইবিলাক কথা আমি ভাবিব লাগিব নাই যোনটো তাৰিখত দিছে তেখেতে তাৰিখটো লিখিছে 23/12/2021 23/12/2021 আমি আছো ইয়াত লিখা আছে আমি আমাৰ গোটেইকেইজনৰ নাম আছে ইয়াত 23/12/2021 আমি তাত আছো মেনেজমেন্ট নাই এখন কাগজতে লিখা আছে আপোনালোকক কোড শ্বেয়াৰ কৰি দিছো মেনেজমেন্টৰ মানুহ নাই কিন্তু আমাৰ ৱৰ্কমেনখিনি আছিলে এতিয়া এইখনত লিখা আছে হেতু আৰু তেওঁলোকৰ যোনখন অফিচিয়েল মানে ডকুমেন্ট ডিসপেচ মানে হেৰি ডকুমেন্ট ডিসপেচ ৰিপৰ্ট নে কি এখন আছে তাত আকৌ লিখা আছে যে ডিসিজন হৈ গ'ল ডিসকাশন হৈ গ'ল ডিসিজন হৈ গ'ল তাৰ ওপৰত মানে মাইনাস লিখিছে দুটাৰ মাজত কনফ্লিক্ট গতিকে এতিয়া মানে আমি অসম চৰকাৰক আমি এটাই অনুৰোধ জনাইছো যে এই 13জন ল'ৰাৰ এজনটো ইতিমধ্যে আমাৰ মাজৰ পৰা হেৰাই গৈছে এইকেইজনক ন্যায় প্ৰদান কৰিব লাগে আৰু আমাৰ যি বিশৃংখল পৰিৱেশ আমাৰ যিটো শ্ৰম আয়ুক্ত অফিচৰ তেওঁলোকক তদন্ত আমললৈ আনিব লাগে আৰু যিসকলে এনেধৰণৰ কাম বন কৰি আছে এইটো কেৱল আমাৰ লগতে নহয় বহুতৰ লগতে হৈ আছে চাগে অনুমান কৰিছোঁ গতিকে সেইবিলাকৰ তদন্ত তেওঁলোক শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰিব লাগে আৰু অতি সোনকালে আমাৰ যি অভিযোগ আছিলে সেই অভিযোগটো পুনৰ আৰম্ভ কৰি পেলাই আমাক ন্যায় প্ৰদান কৰিব লাগে বুলি পেলাই আমি চৰকাৰলৈ অনুৰোধ জনাইছোঁ এতিয়া প্ৰথম কথাটো হ'ল যে যদিহে আপোনাৰ কোম্পানীয়ে যদি আমাক এনেকুৱাকৈ মিছলিড কৰে এমপ্লয়ীৰ লগত যদি এনেকুৱাকৈ মানে হেৰি কৰে কথাৰে হেৰিয়ে মিছলিড কৰে আৰু গভৰ্ণমেণ্ট অফিচত যদি ডকুমেণ্ট হেৰায় তেতিয়াহ'লে আমাৰ নিচিনা এমপ্লয়ী কেতিয়াও ন্যায় নাপায় প্ৰথম কথা এইটো আৰু বিল্ডিং ইমান ধুনীয়া কৰিলেই নহ'ব বাহিৰে ৰং চমীয়া আৰু ভিতৰত এখন বেলেগ ধুনীয়া তেনেকৈ এটা অফিচ নচলিব Stay informed, stay ahead. News NE 365.